আজি আছে মোৰ এপ্ৰিলিয়াখনৰ সেকেন্ড সাৰ্ভিস। আজি আপোনালোকে দেখিব এপ্ৰিলিয়াৰ সাৰ্ভিসিঙৰ আসল ৰূপ। একে বেয়া লাগিলে বহুত বেয়াকৈ এক্সিডেন্ট হ'ল। কিছুমান কমপ্লেইন আছে বহুতৰ পৰা, কিছুমানে কৈছে যে ইঞ্জিন ব্লোন হৈ গৈছে, কিছুমানৰ হেডৰ ইস্যু আহিছে, কিছুমানৰ আকৌ টেনচনৰ ইস্যু আহিছে, বহুত তেনেকুৱা ইস্যু আছে বাৰু। এয়া হ'ল এপ্ৰিলিয়া RS 457ৰ নেকেড ভাৰ্চন 210 457। চব আছালে কিন্তু ধুনীয়া লাগিছে। জেপত মানে কিমান টকা লাগে এখন এপ্ৰিলিয়া 457 আপোনালোকে যদি মেইনটেইন কৰিবলৈ হয়। Good morning guys and welcome back to my YouTube channel. আৰু আজি আপোনালোকে গম পাইছে, যদি আকৌ এপিসোডটো চাইছে তেতিয়া গম পাইছে আজি আছে বাইকখনৰ সেকেন্ড সাৰ্ভিস, মানে আমাৰ গাভৰু 2.0 ফাৰ্ষ্ট সাৰ্ভিস আছিলে 1000 কিলোমিটাৰ আৰু এতিয়া সেকেন্ড সাৰ্ভিসটো আছে 6 বা 7 মাহৰ ভিতৰত, নাইবা 6000 কিলোমিটাৰ ভিতৰত। এইফালে মোৰ ৰানিং কিন্তু 5500 কিলোমিটাৰ হৈছে দেই, গতিকে ৰানিংটো লৈ ইমান হোৱা নাই, কিন্তু মোৰ ভাগৰ টাইমটো হৈ গ'ল, মানে 6 মাহ পাৰ হৈ গ'ল, গতিকে 7 মাহ হোৱাৰ আগতে এতিয়া ছাৰ্ভিচিংটো দি লওঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক এই সেকেন্ড ছাৰ্ভিচিঙত কি কৰিলে, কি কথা আৰু কিমান বিল আহিলে সকলো ডিটেইলছ আপোনালোকক দি আছোঁ। বহুতৰ হয়তো এতিয়া ড্ৰিম বাইক হৈ আছে বা অন কৰিম বুলি ভাবিছে, তো মই ভাবোঁ আজিৰ ভিডিঅ'টো তেওঁলোকক এটা ৰাফলি এটা আইডিয়া দিব যে এইখন বাইকত কিমান খৰচা হয় ছাৰ্ভিচিঙত বা কি কথা, আৰু সেকেন্ড ছাৰ্ভিচিঙতো কি কৰে। বহুত বুলি নহয়, কিছুমান স্পেচিফিক ইউজাৰৰ এডিকশ্যনে ঘপকৈ ওলাইছে, এইটো দিগদাৰ। কিছুমান মানে স্পেচিফিক ইউজাৰৰ কিছুমান কমপ্লেইন আছে বহুতৰ পৰা, কিছুমানে কৈছে যে ইঞ্জিন ব্লোন হৈ গৈছে, কিছুমানৰ হেডৰ ইস্যু আহিছে, কিছুমানৰ আকৌ টেনচনৰ ইস্যু আহিছে, বহুত তেনেকুৱা ইস্যু আছে বাৰু, নহয় বুলি নাই বুলি নকওঁ। কিন্তু এতিয়ালৈকে মোৰ যিখন পাৰ্টিকুলাৰ বাইক, মই আপোনালোকে যিখন বাইকত দেখি আছে মোৰখনৰ কিন্তু এইটো এতিয়ালৈকে তেনেকুৱা একো প্ৰব্লেম হোৱা নাই। তো এতিয়া চাওঁচোন কেছটো কি হয়। আৰু বাকী যদি পাৰফৰ্মেঞ্চৰ কথা কওঁ, বাইকখন এতিয়ালৈকে মোৰতো পূৰা ধুনীয়া ঠিকে আছে। মইতো ইমান কেইবাটাও লং ৰাইড মাৰি আহিলোঁ, তো অলম'ষ্ট আপোনাৰ 5000 কিলোমিটাৰ এখন চলিলে এটা ইঞ্জিন অইলত, আগৰ ইঞ্জিন অইলটোত। কিন্তু বাইকখন চলাই এনেকুৱা লগা নাই যে আগৰ ইঞ্জিন অইলটো এতিয়া 5000 কিলোমিটাৰ চলি গ'ল, মানে তেনেকুৱা নিচিনা লগাই নাই এতিয়ালৈকে। মানে বাইকখন তেনেকুৱা ৰাফ সেইটো ফিলটো অহা নাই। মোৰ এনেকুৱা লাগি আছে যেন ইঞ্জিন অইলটো চেঞ্জ নকৰাকৈও আৰু বহুত চলিব। বাকী ইমানে কথা গাইছ, আজি ছাৰ্ভিচিংটো কৰি আহোঁ, তাৰপিছত গম পোৱা যাব এপ্ৰিলিয়াৰ ছাৰ্ভিচিঙৰ আচল ট্ৰুথ, আৰু এপ্ৰিলিয়াৰ ছাৰ্ভিচিং একচুৱেলি কেনেকুৱা কি কথা সকলো আজি এক্সপ'জ হ'ব। আৰু এটা কথা কওঁ আপোনালোকক, বনাই থকা ফ্লাইঅভাৰ কিন্তু তলেদি যাওঁতে সাৱধান। আমাৰ যোৰহাটত কিন্তু ৰিচেণ্টলি কেইবাটাও ঘটনা হৈ গৈছে আপোনাৰ, বনাই থকা ফ্লাইঅভাৰ তলেদি গৈ সেইদিনা এগৰাকী আমাৰ মানুহ এগৰাকী হাত জ্বলি গ'ল। মানে কেনেকুৱা হ'ল, ওপৰত চাই কিবা ৱেল্ডিং কৰিছিলে, ৱেল্ডিঙৰ ৰড পৰি গ'ল, গাড়ীৰ ভিতৰত মানে ৰড সোমাই গ'ল বুলি কৈছে। ফ্লাইঅভাৰ এনেকুৱা ৱাল দি থোৱা বেৰা মানে মূৰত পৰি গৈছে, গতিকে তেখেতে ইনজুৰ হৈছে। গতিকে অলপ সাৱধান থাকিব আপোনালোকে। গাইছ, আমি পাইছোঁহি ছাৰ্ভিচিং চেণ্টাৰ। ছাৰ্ভিচিং চেণ্টাৰটো মানে বৰ ভিতৰত আছে আৰু বেছি ডাঙৰ নহয়, এইটো সৰু। এয়া চাওক, পাই গ'লোহি। ছাৰ্ভিচটো এইখন দিব লাগিব। অঁ, এই ছাৰ্ভিচ আছিলে বাইকৰ ভিতৰত যাব লাগিব ন। আৰু ছাৰ্ভিচিং ষ্টাৰ্ট হৈ গ'ল। প্ৰথমে বাইকখন ক্লিন কৰিলে ধুনীয়াকৈ, তাৰপাছত এয়া ৰেম্পত উঠাই বাইকখনৰ ছাৰ্ভিচিং ষ্টাৰ্ট কৰিলে। এজ ইউজুৱেল যেনেকৈ নৰ্মেল ছাৰ্ভিচিং হয় তেনেকৈ কিবা প্ৰব্লেম আছে নেকি সুধিলে, বাকী চেইন ক্লিন কৰিলে, চেইন টাইট কৰিলে, আৰু এয়া OBD চেঞ্চৰ লগাই পেলাই বাইকখনৰ কিবা ইণ্টাৰনেল এৰৰ আছে নি সেইটো চেক কৰিলে। অইল ফিল্টাৰ চেঞ্জ কৰিলে, ইঞ্জিন অইল চেঞ্জ কৰিলে, মানে ৰেগুলাৰ নৰ্মেল ছাৰ্ভিচিং এটাই হ'ল। আৰু এপ্ৰিলিয়াত ইঞ্জিন অইল ইউজ হয় এইটো কেষ্ট্ৰল পাৱাৰ 1 আল্টিমেট, আৰু গ্ৰেড হ'ল 10W50। বাকী একো ইৰৰ নাপালে বাৰু, আৰু তেনেকৈ একো প্ৰব্লেমো নাছিলে বাইকত। আৰু মই যিহেতু প্ৰথম গৈছিলোঁ গতিকে সোনকালে আজৰি হৈ গ'লোঁ। কিন্তু এইখন বাইক দেখি বেয়া লাগিলে বহুত বেয়াকৈ এক্সিডেণ্ট হ'ল। আশা কৰোঁ ৰাইডাৰজন যাতে ছেফ হয়। ছাৰ্ভিচিংটো হ'ল, কিন্তু তাৰ আগত মানে এখন নতুন বাইক চাই যাওঁ ইয়াত, যিহেতু এপ্ৰিলিয়া এখন নতুন বাইক লঞ্চ কৰিছে আপোনালোকে গম পায়। একচুৱেলি সেইখন RS 457ৰ যিখন মই যে চলাই আছোঁ, ইয়াৰ নেকেড ভাৰ্চনটো লঞ্চ কৰিছে। তো এইখনৰ সন্মুখত ডিলাৰটো আছে, ইয়াত সোমাই আপোনালোকক দেখাই যাম। লুকছটোৰ পৰা ডিফাৰেঞ্চ থাকিব, তাৰ বদলিও পাৰ্টছবোৰ অলপ বেলেগ। তো ওচৰত গৈ মানে ফটোত দেখি বহুত বেলেগ লাগে, তো ওচৰতনো কেনেকুৱা কি কথা আজি চাই যাওঁ। তো ব'লক
শ্ব'ৰুমৰ ভিতৰত আহি গ'লোঁ গাইজ আৰু এয়া আপোনালোকৰ সন্মুখত আপোনালোকে দেখা পাইছে এয়া হ'ল এপ্ৰিলিয়া RS457ৰ নেকেড ভাৰ্চন 210-457 অনেষ্টলি কৈছোঁ যেতিয়া মই প্ৰথম ভিডিঅ'ত দেখিছিলোঁ তেতিয়া লুকছটো ইমানো ভাল লগা নাছিলে কিন্তু যেতিয়া ইন পাৰ্চন আহি দেখিলোঁ লুকছটো বহুত বেলেগ ইন ৰিয়েলিটি দেখিবলৈ বহুত ধুনীয়া আৰু শ্বাৰ্প হয় ফ্ৰণ্ট ডিজাইনটো কিন্তু মানে ফটো আৰু ভিডিঅ'ত অলপ বেলেগ লাগে বাকী ইঞ্জিন চেচিছ হুইল চব RS457ৰ লগত একে যেনেকৈ KTMৰ RC390খন ফুলি ফেয়াৰ্ড ভাৰ্চন আৰু ডিউক 390খন তাৰ নেকেড ভাৰ্চন তেনেকৈ এইখনো একে আৰু বাকী আপোনালোকে চাওক লাইটটো ফ্ৰণ্টৰ পৰা যদি ওচৰৰ পৰা চাই তেতিয়া গম পাই যে অলপ শ্বাৰ্প হয় কিন্তু ফটোত মানে বস্তুটো অলপ বাল্কি লাগে কিন্তু ইয়াত মানে ৰিয়েলত দেখি বহুত ধুনীয়া লাগিছে বাকী পেনেলৰ ডিফাৰেঞ্চবোৰ আপোনাক কৈছোঁ এই ৰিয়েৰ পেনেলটো কিন্তু RS457তকৈ অলপ বেলেগ ইয়াত এটা কাটিং আছে আপোনালোকে চাব পাৰে RS457ত এই কাটিংটো নাই আৰু গ্ৰে বেৰেলডাল বেলেগ গ্ৰে বেৰেলডাল কিন্তু RS457 অলপ দীঘল হয় পিছলৈ কিন্তু ইয়াত অলপ চুটি বাকী টেইল লেম্পটো অলমষ্ট চিমিলাৰে হয় বাকী এক্সজষ্টটো ইয়াত মানে এনেকৈ নেকেডত যিহেতু ওলাই থাকে যদি RS457 আপোনাৰ ফেৰিংটো খোলে আপোনালোকে এনেকৈ ধৰণে এক্সজষ্ট পাইপ দুডাল দেখিব ফুটপেক্সকেইডাল চেঞ্জ আছে ফুটপেক্সত ওপৰত ৰাবাৰ আছে চাই লওক কিন্তু RS457 ফুল্লি মেটেল হয় ৰাবাৰ নাই গতিকে সেই দুটা চেঞ্জ কৰিছে যিহেতু এখন নেকেড অকণ মানে কমফৰ্ট বনাইছে বাকী আপোনাৰ যিটো মিটাৰ কনচল একদম ছেইম হয় মই অলপ অন কৰি চাওঁ এইটো হয়তো মেবি ইয়াত বেটেৰীটো ইনষ্টল কৰা নাই গতিকে এইটো নাছিলে যিহেতু নতুন আহিছে বাইক গতিকে একো মানে লগোৱাই নাই আৰু বাকী আপোনালোকে চাব পাৰে ছুইচ গিয়াৰ এইখিনি অলমষ্ট ছেইম এয়া ফ্ৰণ্টৰ লুকছটো ওচৰৰ পৰা চালে কিন্তু ধুনীয়া লাগিছে কি প্ৰাইচটো RS457তকৈ 30,000 টকামান কম হ'ব যোনে নেকেড বাইক ভাল পায় এখন কিন্তু চলাই ভাল পাব দেখিলে আপোনালোকে 210খন কেনেকুৱা লাগিলে আপুনি কমেণ্ট কৰি জনাব আৰু ডিউক 390 কেনে মানে এখন মজা টক্কৰ বাইক মোৰ মজা লাগিলে বাকী আপোনালোকৰ চবৰে মানে বেলেগ বেলেগ লাগিব পাৰে গতিকে নিজে যদি চেক কৰে তেতিয়া আপোনালোকে আচল গম পাব কিন্তু ফটো আৰু ভিডিঅ' কিন্তু আচল লুকছটো জাষ্টিফাই নকৰে মই জাষ্ট এনেই অভাৰত দেখাইলোঁ ইয়াত কিন্তু টেষ্ট ৰাইড বাইক নাই গতিকে টেষ্ট ৰাইড নকৰোঁ আজি জাষ্ট আনিছে এতিয়া লঞ্চ হৈছে কাইলৈ পৰহি ছাৰ্ভিচিংটো কৰিলোঁ বাকী কি চেঞ্জ হৈছে কি কথা সেইবোৰ বাৰু ক'ম বাৰু আপোনালোকক ছেকেণ্ড ছাৰ্ভিচিঙত কি হ'ল কিন্তু তাৰ আগত মানে ভালদৰে বাইকখন চলাই লওঁ অলপ ফিলটো লৈ লওঁ তাৰপাছত গৈ আছোঁ আৰু ফিল মজা আগতকৈ স্মুথ হৈ গ'ল অলৰেডি স্মুথ আছিলে এতিয়া মানে যিহেতু আগতে ইঞ্জিন অইলটো অলপ হ'লেও মানে ইঞ্জিন অইলটো আগতে পুৰণা হৈছিলে ন সেইকাৰণে অকণমান লেগ এটা পাইছিলোঁ বাইকখনৰ লেগ ইনিচিয়েল ৰেচপন্সটোত জাষ্ট লাইট আৰু সেইটো নেগলিজিবল হয় কিন্তু এতিয়া মানে সেই একেবাৰে লেগেই নাই থ্ৰটল দিবই নোৱাৰি পুৰা মানে ৰেচপন্সে কৰে বাইকে আৰু থ্ৰটলটো ইমান ট্ৰেফিক থকা চিটিত চলালে একচুৱেলি সেইটো গম নাপাম কাইলৈ যেতিয়া হাইৱে ৰানটো ভালকৈ হ'ব ন তেতিয়া আচল মতাটো গম পাম 5 নম্বৰ গিয়াৰৰ পৰা পুল কৰিছোঁ তো ছাৰ্ভিচ দিয়াৰ বছৰ পূৰা গুলি হৈ গ'ল এনেই জুই আছিলে বাইক আৰু জুই হৈ গ'ল কি কৰিলে কি কথা বহুতে জানিব বিচাৰিব ছেকেণ্ড ছাৰ্ভিচিংটো হ'ল কিমাননো আপোনালোকৰ কষ্টিং আহিলে বহুতে যিহেতু বাইক অ'ন কৰিব বিচাৰিছে ন মই কষ্টিংটো আপোনালোকক ধুনীয়াকৈ কৈ আছোঁ আৰু কি চেঞ্জ কৰিলে সেইটো দেখাই আছোঁ প্ৰথমতে ঘৰ পালে গাইছ আৰু এতিয়া ফাইনেল আপোনালোকে চাগে জানিব বিচাৰিছে ছাৰ্ভিচিঙত একচুৱেলি কিমানো খৰচ হয় জেপত মানে কিমান টকা লাগে এখন এপ্ৰিলিয়া 457 আপোনালোকে যদি মেইনটেইন কৰিবলৈ হয় তো এইখন হ'ল ছেকেণ্ড ছাৰ্ভিচিঙৰ বিল আৰু এইখন হ'ল ফাৰ্ষ্ট ছাৰ্ভিচিঙৰ বিল মই দুইটা কম্পেয়াৰ কৰি ধুনীয়াকৈ দেখাই দিছোঁ এইটো হ'ল অইল ফিল্টাৰ লগালে তাৰপাছত অইল ফিল্টাৰ চেঞ্জ কৰিলে তাৰপাছত পেকিং বুলি কিবা এটা লগাইছে সেইটো মই নাজানো তাৰপৰা ক্লাছ কেবল এইডাল মই এক্সট্ৰা লৈ লৈছোঁ এইডাল হ'ল একচুৱেলি এক্সট্ৰাকৈ লৈ লৈছোঁ কাৰণ এইটো ইমাৰ্জেঞ্চি কেতিয়াবা ক্লাছ কেবল ছিগিলে ক্লাছ কেবল দৰকাৰ হ'ব পাৰে কাৰণ মানে আপোনালোকে গম পায় এপ্ৰিলিয়া পাৰ্টছ ষ্ট'ৰটোত নাপায় সেইকাৰণে মই এডাল থৈ দিছোঁ লগত সেইডাল এক্সট্ৰাকৈ লৈ লৈছোঁ এটা ইঞ্জিন অইল চেঞ্জ কৰিলে তো আপোনাক দেখাই দিছোঁ ইঞ্জিন অইল ইয়াত এপ্ৰিলিয়াত লাগে মানে RS457খনত 2.2 লিটাৰ আৰু 2.2 লিটাৰ ইঞ্জিন অইলৰ খৰচ হৈছে 1800 টকা তাৰপাছত যেতিয়া ক্লাছ কেবলডাল বেছি দাম নহয় বাৰু 315 টকা মাত্ৰ বাকী পেকিঙৰ নামত তেওঁলোকে 7 টকা এটা লৈছে সেইটো কি নাজানো বাৰু বাকী অইল ফিল্টাৰ চেঞ্জ কৰিছে অইল ফিল্টাৰ হৈছে 1184 টকা তো আপোনাক গম পালে তো এইখিনিয়ে বস্তু ছেকেণ্ড ফ্ৰী ছাৰ্ভিচ আপোনাক খাবে গতিকে এইখিনিয়ে বস্তু চেঞ্জ হৈছে একো বিশেষ বহুত কি চেঞ্জ হোৱা নাই মানে আৰু এতিয়া বহুতে ভাবিব পাৰে যে এয়াৰ ফিল্টাৰটো কিয় চেঞ্জ নকৰিলে ইমান চলোৱাৰ পিছতো একচুৱেলি যদি এপ্ৰিলিয়া অ'নাৰ্ছ মেনুৱেল যদি চোৱা যায় তেতিয়াহ'লে RS457ত অ'নাৰ্ছ মেনুৱেলখন যদি চোৱা যায় তাত লিখা আছে মানে তেওঁলোকে পিৰিয়ডিক মেইনটেনেন্সত 10,000 কিলোমিটাৰ বা 12,000 কিলোমিটাৰ পিছতে মানে এয়াৰ ফিল্টাৰ চেঞ্জ কৰাটো দৰকাৰ বুলি লিখা আছে তাৰ আগত মানে কোনো দৰকাৰ নাই যদি চেক কৰিব পাৰে এয়াৰ ফিল্টাৰ যদি কিবা প্ৰব্লেম আছে এয়াৰ ফিল্টাৰ তেতিয়াতো চেঞ্জ কৰিব লাগিব মানে অফিচিয়েল যিটো গাইডলাইন সেইটো ফ'ল' কৰিছে সেই তাৰ মতে কিন্তু ছেকেণ্ড ছাৰ্ভিচিঙত সেইটো চেঞ্জ কৰিব নালাগে গতিকে সেইকাৰণে চেঞ্জ কৰিবলগীয়া নহ'ল আৰু বাকী অল টোটেল আপোনালোকৰ কিমান হ'ল মই দেখাই দিছোঁ চব অল টোটেল বিল হ'ল 3,378 টকা গতিকে
প্ৰায় ফাৰ্ষ্ট ছাৰ্ভিচিঙৰ লগত ছেমে আছে মই এইটো এক্সট্ৰা এখন এটা লোৱাৰ কাৰণে অলপ বেছি হ'ল আৰু ফাৰ্ষ্ট ছাৰ্ভিচিঙৰ বিল দেখাই দিছোঁ একে ছেমখিনি কামেই গৈছিলে 3063 টকা ঠিকে আছে মোৰ মতে যিমানটো প্ৰাইচ আমি পে' কৰিছোঁ সেইমতে এখন সাব 500cc বাইকৰ কাৰণে টুইন চিলিণ্ডাৰ বাইকৰ কাৰণে এইটো ছাফিচিয়েণ্ট হয় গতিকে চাব পাৰে এইটো কিন্তু ফ্ৰী ছাৰ্ভিচিং এইটো কোনো পেইড ছাৰ্ভিচিং নহয় গতিকে ফ্ৰী ছাৰ্ভিচিঙত আপোনাৰ 3000 টকা 3000 বা 4000 টকাৰ ভিতৰত আপোনালোকে হৈ যায় থাৰ্ড ছাৰ্ভিচিঙলৈকে ফ্ৰী থাকিব তাৰপাছত আপোনাৰ 10,000 কিলোমিটাৰ মূৰে ছাৰ্ভিচ দিলেও হয় যদিহে বাইকখন ঠিকে থাকে গতিকে ঠিকে আছে বছৰত যদি এবাৰ আপোনালোকৰ 5,000 টকা বা 6,000 টকাই খৰচ হয় এখন বাইকৰ নামত গতিকে মানে মেইনটেনেঞ্চৰ ছাৰ্ভিচিঙত গতিকে মই নাভাবোঁ যে বহুত কিবা ডাঙৰ এটা প্ৰাইচ ঠিকে আছে মানে এইখন বাইকৰ কাৰণে বাকী যদি বেলেগ বাইকৰ হয় নৰ্মেল হয় আপোনালোকৰ বাইকত 3 মাহৰ মূৰে ছাৰ্ভিচ দিয়ে থাকিব লাগে তাত অলপ খৰচটো কম হয় কিন্তু তথাপিও আল্টিমেটলি মই চালোগৈ খৰচকৈ প্ৰায় একেই হয়গৈ বছৰটো শেষত গতিকে ঠিকে আছে বছৰত যদি এবাৰ বা 10,000 কিলোমিটাৰ মূৰে যদি আপুনি এবাৰ ছাৰ্ভিচ দিবলৈ হয় এইটো প্ৰাইচ ঠিকে আছে এতিয়া লাষ্ট মই এটা কথা কোৱা নাছিলোঁ 21457 খনৰ প্ৰাইচ এপ্ৰিলিয়া RS 457কৈ 30,000 to 35,000 মান কম হ'ব প্ৰাইচটো গতিকে মই যেতিয়া আছিলোঁ তেতিয়া অন ৰোড প্ৰাইচ আছিলে এখন 5,03,000 কুইক চিফ্টাৰ লগাই মেলি 5,25,000 এনেকৈ কিবা এটা হৈছিলেগৈ কিন্তু সেইখিনি যদি এক্সেছৰিজ নলগায় তেতিয়াহ'লে আপোনালোকৰ 4,75,000 to 80,000ত আপোনালোকে অন ৰোড এপ্ৰিলিয়া 21457খন পাই যাব তো সিমানে কথা আৰু আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে যদি চাই ভাল পালে তেনে লাইক কৰিব যদি চেনেলত নতুন এনে ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব ধন্যবাদ বাই বাই জয় অসম আৰু যোনে ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব ধন্যবাদ বাই বাই জয় অসম নেক্সট ভিডিঅ' লগ পাইছোঁ বাই বাই লেটছ গ'